হেল্ল' ৰাইজসকল, আজি আমি গৈছিলোঁ অবিৰত ভাগৱত পাঠ চলি আছে দগাঁও নামঘৰত। আমি গৈছিলোঁ আজি সকলো পৰিয়ালে গৈছিলোঁ। এয়া দেখিছে নামঘৰৰ পৰিৱেশ কি ধুনীয়া লাগিছে, আৰু গাঁৱৰ ৰাইজেই হওক বা অতিথিয়েই হওক সকলো আহিছে, বহুত ভক্তপ্ৰাণ আহিছে। এয়া শ্ৰীহৰি বিষ্ণুৰ দশাৱতাৰ, কি ধুনীয়াকৈ আপোনালোকৰ সন্মুখত সজাই তুলিছে, দেখিবলৈ ভাল লাগিছে। কোনোবাই ফটো মাৰিছে, কোনোবাই চেলফি লৈছে। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ চাওক, কিমান ৰাইজ হৈছে আপোনালোকে চাকি বন্তি দেখিলেই গম পাব। আৰু আপোনালোকক দেখুৱাওঁ ৰাইজে কি ধুনীয়াকৈ বহি একান্ত মনে পাঠ শুনি আছে, দেখি খুবেই ভাল লাগিলে। আৰু চাকি জ্বলাবলৈ যিহেতু মই জেগাই নাপালোঁ মহিলাসকলৰ পৰা, সেইকাৰণে অকণমান থিয় হৈ আপোনালোককে ভিডিঅ'টোকে আগবঢ়াওঁ বুলি মই ভিডিঅ' কৰিলোঁ নামঘৰৰ ভিতৰতে অকণমান। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো, কিমান ৰাইজ বহি আছে, আহি আছে, গৈ আছে। এয়া চাওক, এয়া নামঘৰৰ দুৱাৰমুখৰ দৃশ্য। এয়া সকলোৱে কিমান একান্ত মনে বহি শুনি আছে, দেখিবলৈ বিৰাটেই ভাল লাগিছে। মই আৰু আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ'টো অকণমান বনাওঁ বুলি ভাবিলোঁ। এয়া দেখিছে ৰাইজসকল, আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু